নিখিল ৰাভা ছাত্ৰ সন্থা তামোলপুৰ জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ঘোগামাৰী গাঁও সমিতিৰ সহযোগত অইনবাৰৰ দৰে এইবাৰো ষষ্ঠ বাৰ্ষিক ৰাভা বাইচাক বিশ্ব উদযাপন অনুষ্ঠিত কৰা হয়। তামোলপুৰ ঘোগামাৰী গোপালথান প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাভা বাইচাক বিশ্ব উদযাপন। পুৱাৰভাগত শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, মহিলাসকলৰ লেৱা টনা প্ৰতিযোগিতা, কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাভা, কৃষ্টি আৰু বিহু হুঁচৰি দলে নৃত্য পৰিৱেশন কৰে। আমাৰ কাৰ্যসূচী আছিলে ৰাতিপুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, এনেকৈ আমাৰ দুপৰীয়াৰ ভাগত আমাৰ এই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। তাৰপিছতে আমাৰ আবেলি 3 বজাৰ পৰা আমাৰ জনগোষ্ঠীয় যি ৰাভা নৃত্য প্ৰদৰ্শন কৰা হয়। আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰাখিব বিচাৰিছোঁ, প্ৰচাৰ কৰিব বিচাৰিছোঁ। আৰু আমি যাতে ইয়াক আমাৰ যি জনগোষ্ঠীৰ নৃত্যসমূহ যাতে বিশ্বৰ দৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাকে আমি ইয়াৰ পদক্ষেপৰ দ্বাৰাই আমি আগবাঢ়ি যাব বিচাৰিছোঁ। অসম আদিত্য, তামোলপুৰ।